কিমতে ভকতি কৰিব তোমাত হৰিয়ে মই মোৰ সমতি নাজানো তাৰ উপায় ৰাম ৰাম মই মোৰ সমতি নাজানো তাৰ উপায় ৰাম ৰাম। নমস্কাৰ, সকলোকে প্ৰণাম জনাই আমি আজি ভাগৱত কথাৰ পিছৰ খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। যোৱা খণ্ডত আমি অজামিল উপাখ্যানৰ বিষয়ে আলোচনা কৰিছিলোঁ। অজামিলৰ উপাখ্যান যেতিয়া আলোচনা হৈছিলে তেতিয়া আমি এটা কথা মন কৰিছিলোঁ যে অজামিলে অন্তিম সময়ত ভগৱানৰ স্মৰণ কৰিলে, ভগৱানৰ নাম ল'লে আৰু তেওঁ তেতিয়া মুক্তি পালে। এতিয়া আমি কথাটো ব্যৱহাৰিক দিশত অকণমান ভাবি চাওঁ এই অজামিলৰ উপাখ্যানৰ কথাখিনি, যে প্ৰথম অৱস্থাত অজামিল এজন ভাল মানুহ আছিল, সৎ আছিল, বেদজ্ঞ পণ্ডিত আছিল। কিন্তু তেওঁ যেতিয়া পিতৃৰ আদেশ অনুসৰি তেওঁ যজ্ঞৰ সম্ভাৰ যোগাৰ কৰি আহি থাকোঁতে তেওঁ বাটতে যি দৃশ্য দেখা পালে, এক বেশ্যাৰ সং পালে আৰু তেতিয়াই তেওঁৰ মূল কাম পাহৰি তেওঁ সেই বেশ্যাত পতিত হ'ল। আৰু যেতিয়া তেওঁ সেই দৃশ্য দেখিলে, প্ৰথম অৱস্থাত তেওঁ জ্ঞান আছিল, সেইকাৰণে তেওঁ বেদ মন্ত্ৰ উচ্চাৰণ কৰিলে। কিন্তু সেই বেদ মন্ত্ৰেও তেওঁ কামত নিদিলে। অৰ্থাৎ সেই সময়ত অজামিলৰ জ্ঞান আছিল, বেদৰ জ্ঞান আছিল, আৰু সেই সময়ত তেওঁ সেই কথাটো অনুভৱ কৰিছিল, কিন্তু তথাপিতো তেওঁ আকৌ বেশ্যাত পতিত হ'ল। ইয়াত আমি দুটা কথা গম পালোঁ, যে প্ৰথম কথাটো হ'ল কুসং। অকণমান সময়ৰ কুসংগেই মানুহক দিশভ্ৰান্ত কৰি দিব পাৰে, আৰু আনকি তেওঁ জ্ঞানী হ'লেও, তেওঁ জ্ঞান থাকিলেও তেওঁ সেই পথত আগবাঢ়ি গুচি যাব পাৰে। আমাৰ ভাগৱতত এনেকুৱা উদাহৰণ বহুত আছে। আমি আৰু এটা উদাহৰণ দিব খুজিছোঁ, যে সৌভৰী ঋষিৰ কথা। সৌভৰী ঋষিৰ কথা নৱম স্কন্ধত আলোচনা কৰিছে, যে সৌভৰী মহাজ্ঞানী আছিল আৰু তেওঁ বেদ শাস্ত্ৰত পাৰ্গত আছিল। তেওঁ কঠোৰ তপস্যা কৰিছিল আৰু তেওঁ সেই সাধনত, তপস্যাৰ সাধনৰ ফল পাইছিল। গতিকে তেওঁ এবাৰ কঠোৰ তপস্যা কৰি আছিল, আৰু আনকি পানীৰ তলত সোমাই, পানীত বুৰ মাৰি তেখেতে তপস্যা কৰিছিল। তেওঁৰ ইমান শক্তি আছিল যে বহু সময় তেওঁ উশাহ নোলোৱাকৈ পানীৰ তলত থাকিব পাৰে। আমাৰ শাস্ত্ৰৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি লৈ আমাৰ মানুহে বহুত কিবা কিবি কাম কৰিব পাৰে। যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ সিদ্ধিবিলাক আছে, সেই সিদ্ধি প্ৰাপ্তি কৰিব পাৰে যোগৰ বলত। সেই জ্ঞানৰ বলত, যোগৰ বলত তেওঁলোকে সিদ্ধি প্ৰাপ্তি কৰিব পাৰে। কিন্তু সেই সৌভৰী মুনিয়েও তেওঁ সেই তপস্যাৰ বলত তেওঁ সেই সিদ্ধি প্ৰাপ্তি কৰিছিল। কিন্তু এদিন তেওঁ জলৰ মাজত যেতিয়া তপস্যা কৰি আছিল, তেতিয়া
তেওঁ কেইটামান মাছ দেখা পালে আৰু সেই মাছৰ দলটোৱে সংসাৰ পাতি আছিলে আৰু তেওঁ তেতিয়া ভাবিলে যে এই মৎস্যৰ যি পৰিবাৰ সেই পৰিবাৰটো দেখি তেওঁৰ মনত এনেকুৱা ভাৱ হ'ল যে এইহে প্ৰকৃত সুখ, সংসাৰতহে এই সুখ পায়। গতিকে তেওঁ ভাবিলে যে ময়ো সংসাৰ পাতিম। গতিকে তেওঁ তপস্যাৰ পৰা উঠি আহি তেওঁ সংসাৰ কৰিবৰ মন গ'ল আৰু এতিয়া সংসাৰ কৰিবলৈ তেওঁক পত্নীৰ আৱশ্যক। গতিকে তেওঁ ৰজা মান্ধাতাৰ ওচৰলৈ গ'ল। মান্ধাতাৰ 50গৰাকী কন্যা আছিল, অতি সুন্দৰী। আৰু ঋষিয়ে গৈ পেলাই মান্ধাতাক ক'লে যে মই সংসাৰ কৰিব খুজিছোঁ, আপোনাৰ কন্যাক মোক দান কৰক। তেতিয়া মান্ধাতাৰ বৰ চিন্তা হ'ল যে ঋষিৰ এই অৱস্থা, এই শৰীৰৰ এনেকুৱা অৱস্থাত তেওঁ সেই কন্যাক কেনেকৈ দিব আৰু কন্যাই বা কিয় গ্ৰহণ কৰিব। তেতিয়া ৰজা আৰু এটা কথা চিন্তা হ'ল, যদি সেই সৌভৰী ঋষিক তেওঁ কন্যাদান নকৰোঁ বুলি কয় তেতিয়া ঋষিয়ে শাপ দিব পাৰে। গতিকে তেওঁ ভাবিলে আৰু তেওঁ ক'লে যে হে মুনিবৰ, মোৰ 50গৰাকী কন্যা আছে, আপুনি যাওক, আপোনাৰ তেওঁলোকে যদি পচন্দ কৰে বা আপোনাৰ যি পচন্দ হয় আপুনি গ্ৰহণ কৰক তেওঁলোকৰ পচন্দ মতে। তেতিয়া সৌভৰী ঋষিয়ে কথাটো চিন্তা কৰিলে যে ৰজাই মোক এনেকৈ কিয় ক'লে, আৰু তেওঁ তেতিয়া অনুভৱ কৰিলে যে মোৰ যিটো এতিয়া ৰূপ হৈ আছে এই ৰূপত মোক কোনো কন্যাই পচন্দ নকৰে। গতিকে তেওঁ যোগৰ বলেৰে তেওঁ এক সুন্দৰ স্বৰূপ ধাৰণ কৰিলে আৰু সেই সুন্দৰ স্বৰূপ লৈ পেলাই তেওঁ কন্যাসকলৰ ওচৰলৈ গ'ল। যেতিয়া সেই মান্ধাতাৰ কন্যাসকলে ইমান সুন্দৰ পুৰুষ এজন দেখিলে, সকলোৱে আহি তেওঁক বিবাহৰ প্ৰস্তাৱ দিলে। আৰু তেতিয়া সৌভৰী ঋষিয়ে সেই 50গৰাকী মান্ধাতাৰ কন্যাক বিয়া কৰিলে আৰু তেওঁ সংসাৰ আৰম্ভ কৰিলে। তেওঁ যেতিয়া এনেকৈ সংসাৰত মজি আছে, এদিনাখন তেওঁৰ মনলৈ ভাৱ আহিল যে মই কি কাম কৰিলোঁ। মই এনেকুৱা এক উচ্চ স্থানত আছিলোঁ আৰু এতিয়া মই ইমান তললৈ কিয় নামি আহিলোঁ। তেওঁ খুব অনুশোচনা হ'ল। তেতিয়া তেওঁ আকৌ তপ কৰিলে আৰু তেওঁ সেই সংসাৰ আকৌ ত্যাগ কৰিলে। তাৰপিছত তেখেতে মনুষ্যৰ কাৰণে উপদেশ দি গৈছে, হে মনুষ্য, তোমালোক সকলো সাৱধান হ'বা। অকণমান কুসংগই মোক এনেধৰণে অৱনমিত কৰিলে আৰু তাৰ ফলস্বৰূপে মই আজি অনুশোচনা কৰিবলগীয়া হৈছে। গতিকে সৌভৰী ঋষিৰ এই খন্তেক কুসংগ আৰু অজামিলৰ খন্তেক কুসংগে গোটেই জীৱন পৰিৱৰ্তন কৰি পেলালে। গতিকে আমি সদায় সাৱধান হ'ব লাগে যাতে আমি যেন কুসংগ আঁতৰি থাকিব পাৰোঁ। ইয়াৰ পিছত আহিলে যে যেতিয়া অজামিলে তেওঁ সকলো ত্যাগ কৰি, অৰ্থাৎ তেওঁ পৰিবাৰ পিতৃ মাতৃ সকলো ত্যাগ কৰি পেলাই বেশ্যাত পতিত হ'ল, তেতিয়া তেওঁৰ ঘৰলৈ কেইজনমান সাধু পুৰুষ আহিছিলে আৰু তেওঁ সেই সাধু পুৰুষকেইজনকো তেওঁ লুটপাত কৰিবলৈ ল'লে। তেতিয়া সাধু পুৰুষসকলে অজামিলক কি ক'লে যে তুমি তোমাৰ এজন পুত্ৰৰ নাম নাৰায়ণ ৰাখিবা। আৰু তেওঁ সেই কথা শুনিলে আৰু শুনি পেলাই তেওঁ কনিষ্ঠ পুত্ৰৰ নাম ৰাখিলে নাৰায়ণ। আৰু সেই নাৰায়ণ নাম ৰখাৰ কাৰণেই তেওঁৰ মৃত্যুৰ সময়ত তেওঁ পুত্ৰক মাতিলে আৰু তেতিয়া বিষ্ণুদূত আহি পেলাই তেওঁক যমদূতৰ পৰা উদ্ধাৰ কৰিলে। ই আমাক শিক্ষা দিয়ে যে ভাল মানুহৰ সংগে, সাধু পুৰুষৰ সংগে আমাক আমাৰ জীৱন বেয়াৰ পৰা ভাললৈ আনিব পাৰে। সেইকাৰণে আমাৰ শাস্ত্ৰত
বহুত উল্লেখ কৰিছে যে আমি সদায় সৎপুৰুষক সাধু পুৰুষক আমি শুশ্ৰূষা কৰিব লাগে। আমি তেওঁলোকক খুব আগ্ৰহে আমাৰ ঘৰলৈ আনিব লাগে, তেওঁলোকক সেয়া শুশ্ৰূষা কৰিব লাগে। কিয় কৰিব লাগে? তেওঁলোকৰ সামান্য এটা উপদেশে আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। ইয়াৰ পিছত আহিলে বিষ্ণুদূত আৰু যমদূতৰ কথোপকথনলৈ। যেতিয়া যমদূতে আহি পেলাই অজামিলক বান্ধিছিলেহি, তেতিয়া অজামিলে ভগৱানৰ নাম ল'লে, নাৰায়ণ বুলি মাতিলে তেওঁ পুত্ৰক, আৰু তাৰ লগে লগে বিষ্ণুদূত আহি পেলাই তাত উপস্থিত হ'ল আৰু যমদূতক খেদাই পঠিয়াই দিলে আৰু যমদূতৰ বান্ধোন খুলি দিলে। তাৰপিছতে যমদূত স্বস্থ হোৱাৰ পিছত যমদূত আহি পেলাই তেওঁলোকক সুধিলে বিষ্ণুদূতক যে আপোনালোক কোন, আপোনালোকে কিয় এনেকুৱা কৰিছে? এওঁতো অজামিলটো মহাপাপী, তেওঁ ইমানখিনি বেয়া কাম কৰিছে আৰু যমদূতৰ আদেশমতে আমি তেওঁক নিবলৈ আহিছোঁ, আৰু আপোনালোকে কিয় ৰক্ষা কৰিছে? তেতিয়া বিষ্ণুদূতে যমদূতক ভাগৱতৰ জ্ঞান দিলে, ভাগৱত জ্ঞানৰ কথাখিনি বুজাই দিলে যে মৃত্যুৰ সময়ত তেওঁ ভগৱানৰ নাম লৈছে, গতিকে তেওঁৰ ভক্তৰ শাৰীত পৰিলে আৰু তোমালোকে তেওঁক নিব নোৱাৰা। তেতিয়া যমদূত গুচি গ'ল আৰু অজামিলে সেই কথাখিনি শুনি তেওঁ জ্ঞান পালে আৰু বিষ্ণুদূতৰ চৰণত পৰিলে, তেওঁলোকৰ পৰিচয় বিচাৰিলে। তেতিয়া বিষ্ণুদূতে অন্তৰ্ধান হৈ গুচি গ'ল। আৰু যেতিয়া বিষ্ণুদূত গুচি গ'ল, তেতিয়া অজামিলে চিন্তা কৰিবলৈ ল'লে যে তেওঁ যিখিনি যমদূত আৰু বিষ্ণুদূতৰ কথা শুনিলে, বিষ্ণুদূতৰ যিখিনি উপদেশ শুনিলে, সেইখিনি তেওঁৰ মনত একেবাৰে বহি গ'ল। সেইখিনি হ'ল ভাগৱতৰ জ্ঞান। বিষ্ণুদূতে কি কৈছে যে মৰণতাৰ মুখত ভগৱানৰ নাম উচ্চাৰণ হৈছে, গতিকে তাত যমদূতৰ অধিকাৰ নাই। আৰু সেই বুলি কৈ তেওঁলোক অন্তৰ্ধান হ'ল, কিন্তু তেওঁলোকে অজামিলক লৈ নগ'লে, অজামিলক তেওঁলোকে মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে। তাৰপিছত কি হ'ল, অজামিলে গোটেই কথাখিনি গম পাই তেওঁ অনুশোচনা কৰিলে যে মই কি কাম কৰি আছিলোঁ আৰু মই কি কাম কৰিব লাগে, যে মই আগৰ ইমানখিনি মই পাপ কৰিলোঁ, গতিকে সেই পাপৰ তেওঁ অনুশোচনা হ'ল। আৰু বিষ্ণুদূতৰ পৰা জ্ঞান পালে, আমি যিটো কথা আমি ইয়াৰ আগৰ সংখ্যাত আলোচনা কৰিছিলোঁ যে আমাক দুটা বস্তু লাগে নৰকলৈ নাযাবলৈ। সেই দুটা বস্তু হ'ল, এটা হ'ল জ্ঞান আৰু এটা হ'ল অনুশোচনা। এতিয়া অনুশোচনাটো হ'ল, তাৰপিছত তেওঁ জ্ঞান কি পালে? সেই বিষ্ণুদূতৰ কথাৰ পৰা তেওঁ তিনিটা জ্ঞান পালে। তেওঁ ভগৱানৰ লগত সম্বন্ধ আৰু ভগৱান প্ৰাপ্তি কেনেকৈ কৰিব পাৰি, সেইটো হ'ল ভক্তিৰ বিষয়ে গম পালে, আৰু তাৰ প্ৰয়োজন কি সেই কথাটো গম পালে। আৰু সেই কথাখিনি গম পোৱাৰ পিছত তেওঁ লগে লগে তেওঁ সংসাৰ ত্যাগ কৰিলে। সংসাৰ ত্যাগ কৰি তেওঁ হৰিদ্বাৰলৈ গ'ল, গংগা পাৰলৈ গ'ল, আৰু তাত গৈ তেওঁ অভ্যাস কৰিবলৈ ল'লে। তেওঁ কিহৰ অভ্যাস কৰিবলৈ ল'লে? ভগৱানৰ স্মৰণ আৰু কীৰ্তন, ভগৱানৰ নাম ল'বলৈ ল'লে আৰু ভগৱানক স্মৰণ কৰিবলৈ ল'লে। আৰু যেতিয়া ভগৱানক স্মৰণ কৰিছে, ভগৱানৰ নাম লৈছে, তেতিয়া তেওঁ কি হ'ল? তাৰপিছত তেওঁৰ অন্তৰ শুদ্ধ হ'ল, অন্তঃকৰণ শুদ্ধ হ'ল। যেতিয়া অন্তঃকৰণ শুদ্ধ হ'ল, তেতিয়া তেওঁ ভগৱানৰ দৰ্শন হৈছে, আৰু বিষ্ণুদূত আহিছে, আহি পেলাই তেওঁক বিমানত বহুৱাই তেওঁ গোলোকলৈ লৈ গুচি গৈছে। এতিয়া আমাৰ মূল কথাটো হ'ল যে আমি ভগৱানৰ নাম কিয় ল'ব লাগে, আৰু ভগৱানৰ নাম ল'বলৈ হ'লে আমি ভগৱানক স্মৰণ কৰি ল'ব লাগে। এই কথাটো আমাৰ গুৰুজনাই খুব সুন্দৰভাৱে লিখিছে। কীৰ্তনত বহুত জেগাত তেখেতে এই কথাটো লিখি আছে। এটা একেবাৰে মই চমুতে পোৱাত দিছোঁ যে সমন্ত হৰণ কীৰ্তনত তেখেতে লিখিছে,
মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। যেতিয়া আমি ভগৱানৰ নাম ল'ম, ভগৱানৰ নাম লোৱাৰ লগে লগে আমাৰ স্মৰণ লাগিব ভগৱান। অকল মুখেৰে নাম লৈ থাকিলে নহ'ব, স্মৰণ থাকিবই লাগিব। আৰু স্মৰণ হ'ল সাধনাৰ প্ৰাণ। আমি যেতিয়া সাধনা কৰোঁ, ভগৱানৰ নাম লওঁ, তেতিয়া আমি ভগৱানক স্মৰণ কৰিহে আমি ভগৱানৰ নাম ল'ব লাগিব। এতিয়া আমি যদি সংসাৰৰ কথালৈ চাওঁ, সংসাৰত আমি যেতিয়া কাৰোবাক মাতোঁ, তেতিয়া তেওঁৰ চেহেৰাটো মনলৈ আমাৰ লগে লগে আহি যায়। কিন্তু যেতিয়া আমি ভগৱানৰ কাম কৰোঁ, ভগৱানৰ নাম লওঁ, তেতিয়া আমাৰ মন ভগৱানত নাথাকিবও পাৰে। আমাৰ মন সংসাৰত মজি থাকে আৰু আমি তেতিয়া ভগৱানৰ নাম লওঁ, আৰু সেই নামে আমাৰ কোনো কামত নিদিয়ে। গতিকে আমি ভগৱানৰ নাম ল'বলৈ হ'লে আমি সদায় স্মৰণ কৰি ভগৱানৰ নাম ল'ব লাগিব। প্ৰথমতে আমি ভগৱানক স্মৰণ কৰি তেওঁৰ স্বৰূপ আমি আনি ল'ব লাগিব। তাৰপিছত আমি তেখেতৰ নাম ল'ব লাগিব, তেখেতৰ নাম তেওঁ গুণ গাব লাগিব। এইটো আমাৰ এই অজামিল উপাখ্যানে আমাক আমাৰ শিক্ষা দিয়ে যে কেনেকৈ আমি ভগৱানৰ নাম ল'ব লাগিব, আৰু নাম লওঁতে আমি ভগৱানক স্মৰণ কৰি ল'ব লাগিব। আমাৰ গুৰুজনে এইটো কথা বাৰে বাৰে কৈ আছে, কীৰ্তনত বহুত জেগাত এইটো কথা উল্লেখ কৰি আছে। আমাৰ আজিৰ আধ্যাত্মিক দিশত বা ধৰ্মীয় দিশত আমাৰ এটাই সমস্যা যে জানো আমি ভগৱানৰ নাম ল'ব লাগে, কলিযুগত নামেহে সাৰ, কিন্তু আমি কেনেকৈ ল'ব লাগে আমি সেই কথাটো নাজানো। আমি ধৰক কোনোবা মন্দিৰলৈ গ'লোঁ, মন্দিৰত গৈ পেলাই আমি ভগৱানক স্মৰণ কৰিব লাগে, আমি ভগৱানক স্মৰণ নকৰি আমি ভগৱানৰ পৰা বস্তু বিচৰাত লাগি যাওঁ। মোক আমুকটো লাগে, মোক তামুকটো লাগে, মোক তামুকটো লাগে। এইবিলাক হ'ল আমাৰ ভক্তিৰ বিৰোধ, ভক্তিৰ পৰিপন্থী। আমি ভক্তি কৰিব লাগে কিহৰ কাৰণে? অকল ভক্তি প্ৰাপ্তি কৰিবৰ কাৰণে। ভক্তিৰ কাৰণে আমি ভক্তি কৰিব লাগে, কিবা বস্তু বিচাৰি আমি ভক্তি কৰিব নালাগে। অজামিলে শেষত কি কৰিলে? তেওঁ অকল ভগৱানৰ স্মৰণ কৰিলে। তেওঁৰ সংসাৰ ত্যাগ কৰি গৈছে, সংসাৰ ত্যাগ কৰি তেওঁ ভগৱানক স্মৰণ কৰিছে, আৰু সেইকাৰণে তেওঁ অন্তিম সময়ত ভগৱানৰ স্মৰণ হ'ল, আৰু বিষ্ণুটোতে তেওঁক আহি পেলাই গোলোকলৈ লৈ গুচি গৈছে। এতিয়া আমি যে কওঁ যে আমি অন্তিম সময়ত আমি ভগৱানৰ নাম ল'ব লাগে, ভগৱানক স্মৰণ কৰিব লাগে। ভগৱানৰ নাম ল'ব লাগে মানে ভগৱানক স্মৰণ কৰি নাম ল'ব লাগে। এতিয়া আমি যদি কওঁ যে আমি এতিয়া যি কৰোঁ আমি অন্তিম সময়ত আমি ভগৱানৰ নাম ল'ম, তেতিয়াতো আমি ভগৱান প্ৰাপ্তি কৰিম। কিন্তু প্ৰকৃততে কথাটো তেনেকুৱা নহয় যে অন্তিম সময়ত ভগৱানৰ নাম ল'বলৈ বা ভগৱানৰ স্মৰণ হ'বলৈ হ'লে আমি অভ্যাস কৰিব লাগিব। আমি ইয়াৰ আগতে এটা কথা দেখি পাইছোঁ যে ভৰতৰ কথা যেতিয়া আমি আলোচনা কৰিছিলোঁ, তেওঁ সকলো ত্যাগ কৰি, তেওঁ ৰাজ্যভাৰ ত্যাগ কৰি তেওঁ যেতিয়া বনলৈ গ'ল, মনত ভগৱানৰ আৰাধনা কৰি আছিলে, আৰু সেই অৱস্থাতে তেওঁ এক হৰিণী পোৱালি ৰক্ষা কৰিলে, আৰু অন্তিম সময়ত তেওঁ সেই হৰিণাৰ স্মৰণ হ'ল, আৰু সেইকাৰণে তেওঁ পিছৰ জন্মত তেওঁ হৰিণা হিচাপে জন্ম গ্ৰহণ কৰিবলগীয়া হ'ল, আৰু তাৰপিছত তেওঁ জড়ভৰত হ'ল, তাৰপিছত তেওঁ মুক্তি পাইছে। অৰ্থাৎ ভৰতে এটা জন্মত অন্তিম সময়ত ভগৱানৰ নাম স্মৰণ কৰাৰ সলনি যেতিয়া হৰিণৰ কথা স্মৰণ কৰিলে, তাৰ কাৰণে তেওঁৰ মুক্তি 3টা জন্ম পিছুৱাই গুচি গৈছে। গতিকে আমি সদায় সাৱধান হ'ব লাগে, আমাৰ যাতে অন্তিম সময়ত আমাৰ ভগৱানৰ স্মৰণ হয়। এতিয়া আমাৰ অন্তিম সময়ত কেনেকৈ ভগৱানৰ স্মৰণ হ'ব, মই এটা সাধাৰণ উদাহৰণ এটা দিব খুজিছোঁ যে আমাৰ যিবিলাক কথা আমাৰ ধেমেলীয়া গল্প আছে, আমাৰ তেনেকুৱা ধৰণৰ এটা কথা ক'ব খুজিছোঁ যে এজন দোকানী আছিল, তেওঁ চাৰিটি পুত্ৰ। তেওঁ খুব সুন্দৰভাৱে দোকান চলায়, আৰু তেওঁৰ ল'ৰাকেইটাকো তাতে সেই দোকান কেনেকৈ চলাব লাগে তাৰ শিক্ষা দিলে, আৰু আটাইকেইজনে তেওঁক সহায় কৰে, আৰু খুব সুন্দৰভাৱে তেখেতে সংসাৰ চলাই আছে। আৰু লাহে লাহে তেওঁৰ বয়স হৈ আহিল। যেতিয়া বয়স হৈ আহিল,
তেওঁ অন্তিম সময় আহি উপস্থিত হ'ল। উপস্থিত হ'লত তেওঁ যেতিয়া মৃত্যুৰ শয্যাত পৰি আছে, তেতিয়া তেওঁ সুধিলে যে মোৰ ডাঙৰ পুত্ৰক কিনি আছে। তেওঁ ডাঙৰ পুত্ৰক ক'লে, দেউতা মই আপোনাৰ এইখিনিতে আছোঁ। তাৰপিছত ডাঙৰ মাজু পুত্ৰ মোৰ কিনি আছে। তেতিয়া দ্বিতীয় পুত্ৰই কৈছে যে মই এইখিনিতে আছোঁ। তাৰপিছতে তৃতীয় পুত্ৰৰ কথা সুধিলে, তেওঁ ক'ত আছে? তেওঁ কৈছে যে দেউতা মই আপোনাৰ এইখিনিতে আছোঁ। আৰু চতুৰ্থ পুত্ৰজনৰ কথা সুধিলে যে তেওঁ ক'ত আছে? তেওঁ ক'লে দেউতা মই এইখিনিতে আছোঁ। একেবাৰে অন্তিম সময়ত যেতিয়া সেই চাৰিওজন পুত্ৰ তেওঁৰ কাষত আছে, তেতিয়া তেওঁ খুব জোৰ কৰি পেলাই কৈছে যে তহঁত চাৰিওটা যদি ইয়াতেই আছ, তেতিয়া দোকানত কোন আছে? অৰ্থাৎ তেওঁৰ গোটেই জীৱনটো সেই দোকানতে কটালে আৰু তেওঁ হৃদয়ত দোকান সোমাই গ'ল, আৰু সেইকাৰণে অন্তিম সময়তো তেওঁ সেই দোকানখনৰ কথাই মনলৈ আহিছে। ঠিক তেনেকৈ আমি জীৱনত যিখিনি কাম কৰি থাকোঁ, আমাৰ অন্তিম সময়ত সেই কথাবিলাকেই মনলৈ আহিব। আমি যদি সংসাৰত সোমাই থাকোঁ, তেতিয়া আমাৰ সংসাৰৰ কথা মনলৈ আহিব। আৰু যদি আমি দেৱ দেৱীৰ পূজাত ব্যস্ত হৈ থাকোঁ, দেৱ দেৱীৰ কথা মনলৈ আহিব। যদি বেয়া কামত লিপ্ত হৈ থাকোঁ, আমি আমাৰ যদি নিম্ন কক্ষাৰ জীৱৰ কথা মনলৈ আহিব, তেতিয়া আমি নৰক পৰ্যন্ত যাব পাৰোঁ। যদি আমাৰ কেনেবাকৈ মহাপুৰুষৰ কথা মনলৈ আহে বা ভগৱানৰ কথা মনলৈ আহে অন্তিম সময়ত, তেতিয়া আমি ভগৱত প্ৰাপ্তি কৰিব পাৰোঁ। গতিকে আমি সেইকাৰণে এতিয়াৰ পৰা অভ্যাস কৰিব লাগে যে মহাপুৰুষৰ কথা চিন্তা কৰিবলৈ বা ভগৱানৰ কথা চিন্তা কৰিবলৈ, যাতে আমাৰ অন্তিম সময়ত সেই কথা আমাৰ মনলৈ আহে, আৰু তেতিয়া আমি ভগৱান প্ৰাপ্তি কৰিব পাৰিম। আৰু সেয়াই হ'ল আমাৰ জীৱনৰ সাৰ্থকতা। ইয়াৰ পিছত আহিলে আমি ইয়াত কেইটামান আৰু কথা ক'ব খুজিছোঁ যে আমাৰ শাস্ত্ৰত, বিশেষকৈ গীতাত, যেতিয়া আমি গীতাৰ কথা কওঁ, তেতিয়া একেবাৰে শেষ অধ্যায়ত 18 অধ্যায়ত, যিটো মুখ্য যুগত আছে, মুখ্য যুগ, তাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্বপাপেভ্যো মোক্ষয়স্মি মা শুচ। তুমি সকলো ত্যাগ কৰা, ধৰ্ম কৰ্ম তুমি একো কৰিব নালাগে, সকলো ত্যাগ কৰা, মাম একম শৰণম, অকল তুমি মোৰ চৰণলৈ আহা, মোৰ কথা চিন্তা কৰা। যেতিয়া তুমি মোৰ চৰণলৈ আহিবা, বাকীবিলাক ত্যাগ কৰি, তেতিয়া মই তোমাক ৰক্ষা কৰিম, সকলো পাপৰ পৰা মই তোমাক মুক্ত কৰি দিম। গতিকে আমাৰ চিন্তা এনেকুৱা হ'ব লাগে, আমি সকলো সমৰ্পণ কৃষ্ণৰ ওপৰত কৰিব লাগে। সকলো ধৰ্ম পৰিত্যাগ কৰিবলৈ কৈছে যে অকল কৃষ্ণৰ চৰণলৈ আহা। কিন্তু ইয়াৰ আগত কৃষ্ণই কৈছে যে স্বধৰ্ম ত্যাগ কৰিব নালাগে, আৰু শেষত অন্তিম মুহূৰ্তত কৈছে যে আপোনাৰ এই মই যিটো কথা শ্লোকৰ কথা ক'লোঁ, সেইটো একেবাৰে 18 অধ্যায়ৰ 66 নম্বৰ শ্লোক। তাত কৈছে চব ত্যাগ কৰি দিব পৰা, খালি মোৰ চৰণলৈ আহিব লাগিব। গতিকে আমি যদি প্ৰথম অৱস্থাৰ পৰা যেতিয়া আমি জ্ঞান পাওঁ, তেতিয়াৰ পৰা যদি আমি কৃষ্ণৰ চৰণলৈ আহোঁ, তেতিয়া আমি সকলো ফালৰ পৰা আমি মুক্ত হৈ যাম, আৰু আমি তেতিয়া ভগৱান প্ৰাপ্তি কৰিব পাৰিম। আমি ভগৱান প্ৰাপ্তিৰ যি আমাৰ মূল উদ্দেশ্য, সেই উদ্দেশ্যত আমি সফল হ'ব পাৰিম। এতিয়া ভাগৱতত কথাবিলাক এনেকুৱা ধৰণে আলোচনা কৰিছে যে আমি ভাগৱতৰ যদি জ্ঞান পাওঁ, এই যেনেকৈ অজামিলৰ কথাটো এনেকৈ আহিলে, তেনেকৈ বহুত ধৰণৰ কথা আছে আমাৰ ভাগৱতত, বিভিন্ন কাহিনী আছে। এই কাহিনীবিলাকৰ যোগেদি আমাক এটাই কথা কয় যে আমি ভগৱানৰ চৰণলৈ আহিব লাগে, আৰু গোটেইবিলাক আমাৰ যিখিনি শাস্ত্ৰ আছে, সেই গোটেই শাস্ত্ৰবিলাকৰ মূল বস্তুটো হ'ল ভাগৱত। ভাগৱততে গোটেই বস্তুখিনি সোমাই আছে। সেইকাৰণে
ব্যাসদেৱে ভাগৱতত উল্লেখ কৰিছে, এইটো আছে ভাগৱতৰ ১২ স্কন্ধৰ ১৩ অধ্যায়ৰ ২৫ নম্বৰ শ্লোক। তাত তেওঁ লিখিছে, সৰ্ব উপনিষদ সাৰম হি শ্ৰীমদ ভাগৱতে মিশ্যতে। মানে গোটেই শাস্ত্ৰবিলাকৰ সাৰখিনি আনি মই শ্ৰীমদ ভাগৱতত ৰাখি থৈছোঁ। আৰু সেই কথাষাৰি আমাৰ সেই শ্লোকটি লৈ পেলাই আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, সমস্ত বেদান্ত সাৰ শ্ৰী ভাগৱত শাস্ত্ৰ ইহাৰ অমৃতৰ সপাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ সতৰতি নাই। গতিকে ভাগৱততেই গোটেই বস্তুখিনিৰ সাৰ আমাৰ সোমাই আছে। গতিকে আমি যদি ভাগৱত শাস্ত্ৰ আমি পঢ়োঁ, আমি বেলেগ একো পঢ়িব নালাগে, আমাক বেলেগ জ্ঞানৰ একো প্ৰয়োজন নাই। আৰু সেইকাৰণে আকৌ লিখিছে ব্যাসদেৱে, তাত এইটো ১২ স্কন্ধৰ ১৩ অধ্যায় ১৮ নম্বৰ শ্লোকত লিখিছে যে ভাগৱত কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, শুনিব লাগে, এই কথাখিনি লিখিছে। তাত তেওঁ লিখিছে, তৎ চিনবন বিপথন বিচাৰণ পৰো ভক্ত বিমুঞ্চে নৰ। অৰ্থাৎ ভাগৱত আমি শুনিব লাগিব, আমি পঢ়িব লাগিব, তাৰপিছত আমি বিচাৰ কৰিব লাগিব। তেতিয়া আমি ভগৱত প্ৰাপ্তি কৰিব পাৰিম। গতিকে আমি অকল ভাগৱত পঢ়িলেই নহ'ব। এই 3টা কথা কৈছে। প্ৰথম কথাটো শুনিব লাগিব, পঢ়িব লাগিব আৰু চিন্তন মনন কৰিব লাগিব, মানে স্মৰণ। গতিকে চিন্তনটোৱেই আমাৰ মূল বস্তু। যেতিয়া আমি ভগৱানৰ কথা চিন্তা কৰিম বা ভাগৱতৰ কথা চিন্তা কৰিম বা ভাগৱত শুনিম, পঢ়িম, তাৰপিছত যেতিয়া চিন্তা কৰিম, তাৰপিছত আমি ভক্তি কৰিম। এইখিনি জানি পেলাই আমি এটা সিদ্ধান্ত ল'ব লাগিব যে ভগৱানৰ ভক্তিয়েই একমাত্ৰ পথ। আমাৰ যেনেকৈ বেদত আমাৰ 3টি মাৰ্গ দিয়া আছে, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গ। এই ভাগৱত অধ্যয়ন কৰি, শুনি, পঢ়ি, বিচাৰ কৰি আমি এটা সিদ্ধান্ত ল'ব লাগিব যে ভগৱানৰ ভক্তি একমাত্ৰ পথ আৰু সেইমতে আমি ভক্তি কৰিব লাগিব। তেতিয়া আমি ভগৱত প্ৰাপ্তি কৰিম। সেই অজামিলৰ এই উপাখ্যানে আমাক এই শিক্ষা দিয়ে যে আমি কথাখিনি ভালদৰে জানি লৈ আমি ভগৱানৰ ভক্তি কৰিব লাগিব। তেতিয়াহে আমি ভগৱানৰ দিশত আগবাঢ়িব পাৰিম।